শংকৰদেৱ সংঘৰ দ্বিবাৰ্ষিক অধিৱেশনখনি এবাৰ যোৰহাটৰ মৌবন্ধাত অৱস্থিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ এৰালতলী পথাৰত ইতিমধ্যে অনুষ্ঠিত হ'ব। তাৰ বাবে প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে ইতিমধ্যে যোৰহাটৰ মৌবন্ধা এৰালতলী পথাৰত। আৰু মই আছো শ্ৰীমন্ত শংকৰদেৱ দ্বিবাৰ্ষিক অধিৱেশনৰ যিজন আচলতে অস্থায়ী নামঘৰ, সেই নামঘৰখনত ইতিমধ্যে মই উপস্থিত আছো। মই মোৰ সতীৰ্থই আপোনালোকক দেখুৱাইছে যে এয়া যোৰহাটৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত যি দ্বিবাৰ্ষিক অধিৱেশনৰ যি অস্থায়ী নামঘৰ, আৰু অস্থায়ী নামঘৰত ইতিমধ্যে ধৰ্মীয় নাম প্ৰসংগ ইতিমধ্যে প্ৰচাৰ চলিছে। কি ক'ব যিটো দ্বিবাৰ্ষিক অধিৱেশন এবাৰ ইয়াতে অনুষ্ঠিত হৈছে আৰু অস্থায়ী নামঘৰত ইতিমধ্যে হৰিনামৰ মুখৰিত হৈছে, যিটো আপোনালোকো আহিছে সেৱা জনাবলৈ। কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা? জয়গুৰু শংকৰ এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক অধিৱেশন যোৰহাট জিলাৰ আতিথ্যত এবাৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলৈ ওলাইছে। আমি অতি আনন্দিত। আমিও মুম্বাইৰ পৰা পৰহি আহি ইয়াত উপস্থিত হৈছোহি গুৰুজনাৰ শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে। আমি অতি আনন্দিত। আমাৰ খুব ভাল লাগিছে। আমাৰ প্ৰাণৰ অনুষ্ঠান, আমাৰ আৱেগ। আৰু ইয়াত আজি ইয়াতে মানে দেখিছে আৰু বৈকুণ্ঠপুৰীত পৰিণত হৈছে, নাম প্ৰসংগ চলি আছে। খুব ভাল লাগিছে। আমি অতি আনন্দিত। আপোনালোকৰ ঘৰ ক'ত? আমাৰ ঘৰ ইয়াৰে যোৰহাট চোলাধৰা শাস্তিপীঠত। আমি মুম্বাইত থাকো। গুৰুজনাৰ একান্ত শুদ্ধ হ'ব, সেয়েহে আমি উপস্থিত আছো। আমাৰ কি ক'ব, কেনেকুৱা অনুভৱ হৈছে যিহেতু শ্ৰীমন্ত? খুব ভাল লাগিছে। ইয়াত আজি আমি যদিও 6 তাৰিখৰ পৰা আৰম্ভ হ'ব, তথাপিও আমি চাবলৈ আহিলোঁ। খুব সুন্দৰভাৱে নামঘৰ ভাগত নাম গাই আছে ভকতসকলে। পৰিৱেশটো বৰ সুন্দৰ, বতৰো খুব ধুনীয়া। বহুত মানুহ অহা যোৱা কৰিছে। যদিও নিৰ্মাণসমূহ সম্পূৰ্ণ হোৱা নাই, তথাপিও মানুহৰ কিন্তু ভিৰটো আৰম্ভ হৈছে। বৰ ভাল লাগিছে। ক'ৰ পৰা আহিছে আপোনালোক? আমি যোৰহাটৰে, হয়, লখিমী নগৰ। ইতিমধ্যে আপোনালোক দেখুৱাইছো যে দেশ বিদেশৰ পৰা ইতিমধ্যে শ্ৰীমন্ত দ্বিবাৰ্ষিক যিখন অধিৱেশন ইতিমধ্যে যোৰহাটৰ মৌবন্ধাত অৱস্থিত এৰালতলী পথাৰত ইতিমধ্যে অনুষ্ঠিত কৰা হৈছে। আৰু সেই এৰালতলী পথাৰত আমি দৃশ্য আপোনালোকক দেখুৱাইছো যে এয়া শ্ৰীমন্ত শংকৰদেৱ দ্বিবাৰ্ষিক অধিৱেশনৰ এয়া পৰিৱেশ হৈছে। এয়া যিহেতু সোণাৰাম চুতীয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰত ইতিমধ্যে অস্থায়ীভাৱে নিৰ্মাণ কৰা প্ৰতিষ্ঠা কৰা এয়া হৈছে আমাৰ নামঘৰ। আৰু এই নামঘৰত ইতিমধ্যে তেওঁলোকে নাম প্ৰসংগ ইতিমধ্যে আৰম্ভ কৰিছে। আৰু নাম প্ৰসংগ আপোনালোকক আমি দৃশ্য দেখুৱাইছো যে আমি আপোনালোকক দেখুৱাইছো যে চাওক, দেশ বিদেশৰ পৰা ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এটা সৰ্ববৃহৎ এটা ধৰ্মীয় অনুষ্ঠান হয়। আৰু এই অনুষ্ঠানটোৱে হৈছে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ। আৰু এই শ্ৰীমন্তদেৱ শংকৰদেৱ সংঘৰ ইতিমধ্যে দ্বিবাৰ্ষিক অধিৱেশনখন এইবাৰ যি পশ্চিম যোৰহাটৰ মৌবন্ধাত অৱস্থিত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ যি সমন্বয় ক্ষেত্ৰত ইতিমধ্যে এইবাৰ আয়োজন কৰা হৈছে। তাৰ বাবে প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে। দেশ বিদেশৰ পৰা অগণন ভক্তগণ আহি পেলাই ইতিমধ্যে তেওঁলোকে ইয়াত আহি উপস্থিত হৈছে। আৰু মোৰ সতীৰ্থই আপোনালোকক দেখুৱাই আছে যে নামঘৰৰ পৰিৱেশ আমি দেখুৱাইছো, যে নামঘৰ জনা পৰিৱেশ। আৰু বিভিন্ন ঠাইৰ পৰা আমি ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেদৰে কামখিনি ইতিমধ্যে কৰি গৈছে, বা তেওঁলোকে কি বিভাগসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বৰ্তমানলৈকে। যিহেতু 6 তাৰিখৰ পৰা ইতিমধ্যে আৰম্ভ হ'ব আৰু এই অনুষ্ঠানভাগি মোৰ সতীৰ্থই আপোনালোকক দেখুৱাইছে। আৰু ইতিমধ্যে কেইবাখনো সমিতি ইতিমধ্যে তেওঁলোকে নিৰ্মাণ কৰি দিছে, যাতে সেই সমিতিসমূহে তেওঁলোকৰ যিসমূহ কাম হয়, সেই কৰ্মসমূহ ইতিমধ্যে নিয়াৰিকৈ যাতে তেওঁলোকে সমাধান কৰিব পাৰে। তেনে ক্ষেত্ৰত আমি আজি ইতিমধ্যে তাৰ যি প্ৰস্তুতি, যে সোণাৰাম চুতীয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰৰ পৰা যি শ্ৰীমন্তদেৱ দ্বিবাৰ্ষিক অধিৱেশনৰ ৯৪ সংখ্যকৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি আমি এৰালতলী পথাৰৰ পৰা আপোনালোকক দেখুৱাইছো। আৰু পৰৱৰ্তী সময়ত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে আৰু কি বিভাগসমূহ ইতিমধ্যে মণ্ডপসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে, আৰু তাৰ প্ৰস্তুতি কেনেকুৱা, তাৰ পৰিৱেশ আমি পৰৱৰ্তী সময়ত আমি দেখুৱাবলৈ চেষ্টা কৰিম।